কৃষ্ণ শংকৰ গোহাঁই ও নমো ভগৱতে বাসুদেৱায় ও নমো ভগৱতে বাসুদেৱায় জন্মাদ্যস্য ইয়াতু অন্যয়া ইতরতঃ সর্থেষু অভিজ্ঞস্বরাৎ তেনে ব্রহ্ম হৃদয় যদি কবয়ে মুহন্তি ইয়াৎসুরয় তেজো ওয়ারিমিদং যথা বিনিময় অত্র ত্রিসর্গো অমৃষা ধন্যাসন শরৎ নিরস্তা কুহকং সত্যং পরম ধীমহি ধর্মো প্রজ্জিত কৈতবত্র পরমো নির্মাত শরণং সতং বেদং বাস্তবমত্র বস্তু শিবরং ত্রাপত্র উন্মূলনং শ্রীমৎ ভাগবত মহামুনিকৃতে কিম্বা পরৈরীশ্বর সৈদ্যহৃদবৃদ্ধযত্র কৃতিভি সুশুশুভিতচ্চরাৎ নিগম কল্পতরুর্গলিতং ফলশূকমুখদ্রামৃতং দ্রব সংযুতং প্রিয়তম রসমলয়ং মহুরসিকা ভুবি ভাবুকারি রাম রাম প্রিয়তম ভগবত রসমলয়ং মহুরসিকা ভুবি ভাবুকারি রাম রাম। সুন্দৰ জ্যোতি নোপোৱালৈকে ৰজা পৰীক্ষিত সমীক মুনিৰ পুত্ৰ সিংহীৰ দ্বাৰা অভিশপ্ত হৈ নিজৰ জীৱনক মৰিবলৈকে গতি কৰি আছিলে।
মৰিবলৈ গতিত কৰি থকা পৰীক্ষিতক নানানজন ঋষিয়ে নানা মত দিছিলে, কিন্তু সেই মতে পৰীক্ষিত ৰজাৰ মনত সুখ শান্তি আৰু সংসাৰ তৰণৰ উপায় দিব পৰা নাছিলে। যাৰ কাৰণে মহামুনি শুকদেৱে আহি 7 দিন এই ভাগৱত তত্ত্বৰ যোগেদি জীৱতৰণৰ পৰম তত্ত্ব প্ৰদান কৰি জীৱনক এক পথ দিলে আৰু জীৱক গতি দিয়াৰ এক সুন্দৰ আধ্যাত্মিক তত্ত্বযুক্ত মাৰ্গ বা পথ নিৰ্বাচন কৰি দিলে। আৰু তাৰেই আজি দ্বিতীয় স্কন্ধ ভাগৱত মহাধৰ্ম, অৰ্থাৎ ভাগৱত নামৰ ডাঙৰ গ্ৰন্থখন কেৱল আমি উল্টাই পুল্টাই পঢ়ি থাকিলেই নহ'ব। 12টা স্কন্ধ আছে, 335টা অধ্যায় আছে, 18,000 শ্লোক আছে, তাতে সীমাবদ্ধ নাথাকি পৰম পুৰুষ ভগৱন্তই এই ভাগৱতৰ যোগেদি আমাক কি কৰিবলৈ কৈছে তাক আমি ব্যৱহাৰিক জীৱনত ৰজা পৰীক্ষিতৰ দৰে, বিদুৰৰ দৰে, মৈত্ৰেয়ৰ দৰে আমি পালন কৰিবলৈ যত্ন কৰিব লাগিব। তাৰ কাৰণে এতিয়া পদে কি ক'লে? জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যে হে জীৱশ্ৰেষ্ঠ মানৱ, এই জগতত মানুহ হিচাপে জন্মগ্ৰহণ কৰিছা, মানুহ হিচাপে জন্মগ্ৰহণ কৰি খাই বৈ ভোগ আৰু বিলাসিতাত কটাই থকা সময়খিনিয়ে নিজৰ জীৱনৰ সমষ্টি বুলি ভাবিলে ভুল হ'ব। নিজৰ জীৱনক সুন্দৰতকৈ সুন্দৰ, শান্তিপ্ৰিয় আৰু সাত্বিক কৰি নিৰ্গুণ ভাৱলৈ তুমি আগুৱাবলৈ হ'লে এজন দেৱতাক স্মৰণ কৰিব লাগিব, যাৰ নাম কৃষ্ণ, যাক স্মৰণ কৰিলে জীৱনৰ যোগাত্মক পৰিৱৰ্তন হয়, যাক মংগলযুক্ত বুলি কৈছে। আমি আমাৰ জীৱনত যদি আপুনি কাৰোবাক প্ৰশ্ন কৰে যে তোমাৰ জীৱনটো তুমি অমংগল হোৱাটো বিচাৰা নেকি, কোনেও নকয় যে মই বিচাৰোঁ বুলি। আমি আমাৰ জীৱনটো মংগলযুক্ত হোৱাই বিচাৰোঁ। গতিকে শান্তি আৰু মংগলযুক্ত চিন্তনেৰে নিজৰ জীৱনক আগুৱাবলৈ হ'লে কৃষ্ণক কিন্তু জীৱনৰ সাৰথি কৰিবই লাগিব। তাৰ কাৰণে সেই ভগৱন্তক স্মৰণ কৰাটোৱেই হৈছে জীৱনৰ মূল কৰ্তব্য। সেইকাৰণে কৈছে কষ্ট নকৰিবা, জাগ যোগা দিৰো হৰি নাম মহাফল, যে যাগ যোগ যজ্ঞ তপ জপ স্নান দান আদি কৰি যিবিলাক পাইছিল সেইবিলাক হ'ল ফল, কিন্তু হৰি নাম ল'লে ফলতকৈ ওপৰৰ বস্তু এটা পায়, সেইটোৱে হৈছে মহাফল। সেইকাৰণে ভাগৱতৰ 11 স্কন্ধত কৈছে দেৱে তীৰ্থে যাক তাৰিতে নপাৰে পাতে কত গৈলে তল, হৰি নামে পাইলে হয় উত্তম দেখা ভকতিৰ বল। গতিকে হৰিনাম ৰসৰ মহিমামণ্ডিত গুণ আৰু কাৰ্যই মানুহক উত্তম ফল প্ৰাপ্ত কৰাত, মহাফল প্ৰাপ্ত কৰাত সহায় কৰে। সেইকাৰণে এই নাম, এই কৃষ্ণক স্মৰণ কেৱল এদিন কৰিলে নহ'ব। এবছৰৰ মূৰত আজি আমি ভাগৱত শুনিছোঁ, ইয়াত ভকতসকল বহি আছে, পাঠকসকল বহি আছে, দেখি পেলাই কৃষ্ণক স্মৰণ কৰিলেই আমাৰ দায়িত্ব আৰু কৰ্তব্য শেষ নহয়। নিত্যভাৱে একচিতে আমাক স্মৰণ কৰিবলৈ আহ্বান জনাইছে। কিয়নো এই কৃষ্ণ নামক অমৃত বুলি কৈছে। নমৃত ইতি অমৃত, যাক পান কৰিলে আমাৰ মৃত্যু নহয়। এতিয়া ভাগৱত শুনিলে আমি নমৰিম নেকি? নিশ্চয় মৰিম, কাৰণ আমাৰ সন্মুখতে ইষ্ট মিত্ৰ কুটুম্ব মৃত্যু হোৱা আমি দেখিয়ে আছোঁ। কিন্তু ভাগৱতে কি কৰে? আমাৰ মনৰ পৰা মৰাৰ ভয়বিলাক অতি সুন্দৰকৈ আঁতৰ কৰি দিয়ে। মৃত্যুলৈ যাত্ৰা কৰাৰ সাহস ভাগৱতে দিয়ে কাৰণে ইয়াক অমৃত বুলি কৈ সাৱধানে পান কৰিবলৈ কৈছে। কাক কৈছে? দুৰ্ঘোৰ কলিৰ ভয়াৱহ মলিনতাৰ মাজত পৰি কক বকাই থকা জীৱশ্ৰেষ্ঠ মানৱক ভাগৱত শুনি কলিৰূপী আন্ধাৰৰ পৰা পৰিত্ৰাণ লৈ কৃষ্ণৰূপী পোহৰৰ যোগেদি নিজকে সেৱক আৰু ভকত কৰি কলিৰ মলিনতাবিলাক হৰিনাম ঘোষণাৰ যোগেদি বিনাশ কৰিবলৈ আমাক আহ্বান জনালে। কোনে? কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই পদ বিশ্লেষণ কৰি। গতিকে দ্বিতীয় স্কন্ধৰ পদ শুনিও উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এই ভাগৱতৰ মত্যৰ অন্যতম শ্ৰোতা আছিল ৰজা পৰীক্ষিত আৰু বক্তা আছিল শুকদেৱ।
গতিকে মহামণি শুকদেৱক ভাগৱতৰ বিভিন্ন স্কন্ধত পৰীক্ষিত ৰজাই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছিল। আৰু এতিয়া এই দ্বিতীয় স্কন্ধৰ আগে আগে প্ৰথম স্কন্ধৰ শেষৰ ফালে মৰণমুখী মানুহে কাৰ নাম ল'ব, কাক পূজা কৰিব, কাক ভজিব, কাক সেৱা কৰিব, এনেধৰণে 6টা প্ৰশ্নৰ অৱতাৰণা কৰিছে, যিকেইটা আমাৰ আজি মানুহৰ জীৱনৰ শ্ৰেষ্ঠ জ্ঞান নিহিত 6টা মহাতত্ত্ব ইয়াত সোমাই আছে। আমি পৃথিৱীলৈ জন্ম নামৰ ৰাস্তাটোৰ যোগেদি জীৱন নামৰ পথৰ দ্বাৰা মৃত্যুলৈ গতি কৰি আছোঁ। এই সময়খিনিত আমি কি কৰ্ম কৰিলে মৰণক তৰণলৈ পৰিণত কৰিব পাৰিম, পৰীক্ষিত ৰজাই আমাক কৃপা কৰি এই 6টা প্ৰশ্নৰ যোগেদি সুধি থৈ গৈছে। গতিকে শুকদেৱে সেইকাৰণে পৰীক্ষিতক কৈছে, কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি। পৰীক্ষিত ৰজাক এজন মহাসাধু মান্যতা কৰি ভগৱন্তৰ পদযুগল চিন্তন ধাৰণ কৰি এই কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। কি বুলি? ধন্য নৰপতি মতি উত্তম কুমাৰ, পুচিলাহা যিটো কথা সংসাৰতে সাৰ। গতিকে হে ৰজা, তোমাক ধন্যবাদ জনাইছোঁ, তুমি এজন উপযুক্ত ৰাজকুমাৰ, কাৰণ সাংসাৰিক লোকসকলৰ কাৰণে তুমি অতি দৰকাৰী, প্ৰাসংগিক আৰু সময় উপযোগী প্ৰশ্নৰ অৱতাৰণা কৰিলা। গতিকে মুখ্যৰ সাধন ইটো জগতৰ হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্চিত। মুখ্য সাধন জগতৰ কল্যাণ আৰু মুক্তিৰ পথ সুগম কৰিব পৰাৰ মহাতত্ত্ব যিহেতুকে ইয়াত নিহিত হৈ আছে। গতিকে এনেকুৱা প্ৰশ্ন কৰি তুমি পৰৰ উপকাৰ সাধনৰ যি মহৎ কাৰ্য কৰিলা, তাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। যে হে ৰজা, তুমি ভাগৱতৰ কথা জানিলা বা বুজিলা বুলিয়েই কওঁ বুলিলেই যাকে তাকে তুমি ক'ব নোৱাৰিবা। এতিয়া কাক ক'ব লাগে সেই কথাটো জনাৰ আগতে কাক ক'ব নালাগে সেই কথাটো কওঁ শুনা। নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে, যিসকলে সংকীৰ্ণ মনোভাৱেৰে জাতি ধৰ্ম পালন কৰে, উচ্চ নিচ ক'লা বগা চুতবৰ আপোনপৰ দৃষ্টিভংগীৰে যিসকলে ঠেক গণ্ডিৰ মাজত ধৰ্মৰ বিস্তাৰিত ভাৱক উপলব্ধি নকৰি সংক্ষেপত পালন কৰিব বিচাৰে, তেওঁলোকক এই ভাগৱতৰ তত্ত্ব তুমি নক'বা। কিয় নক'বা? এই সকলকে নক'বা যিসকলে জানি বুজি নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে জাতি ধৰ্ম পালন কৰিব বিচাৰে। নিতে বলি বিশ্ব পঞ্চযজ্ঞ আচৰে, যিসকলে প্ৰকৃততে শাস্ত্ৰসন্মতভাৱে কোনবিলাক বস্তু, এতিয়া আমি বলি দিব নালাগে বুলি শাস্ত্ৰই কোৱা নাই, যজ্ঞ কৰিব নালাগে বুলি কোৱা নাই, কিন্তু আমাৰ গাৰ্হস্থ্য ধৰ্মৰ মাজেদি থকা যি পঞ্চযজ্ঞ, আমি সেই পঞ্চযজ্ঞহে প্ৰত্যেকে পালন কৰিব লাগে। কাৰণ আমাৰ দৈনন্দিন জীৱনত আমাৰ 5টা পাপ হয়। জলকুম্ভ চুলীয়া বাহনী ঢেঁকী পতা, গৃহস্থৰ এহি জানা পাপ পঞ্চকোটা। দৈনন্দিন জীৱনত আমাৰ 5 প্ৰকাৰৰ পাপ হয়। পানী আনিবলৈ যাওঁতে, কলহত পানী থওঁতে, জুই ধৰোঁতে, চোতাল সাৰোঁতে, ঢেঁকীত ধান আৰু সৰিয়হ আদি পিছোঁতে আমাৰ 5 প্ৰকাৰৰ পাপ হয়। এই 5 প্ৰকাৰৰ পাপৰ কাৰণে আমাৰ পঞ্চযজ্ঞ আছে। আজি আমাৰ ব্যাখ্যাকাৰ বাপজনাক মই অনুৰোধ জনাম, তেখেত এই দিশত যথেষ্ট অভিজ্ঞ, গতিকে পঞ্চপাপৰ পঞ্চযজ্ঞৰ বিষয়ে তেখেতে বহলাই ক'ব। মই মাত্ৰ এটা আৰম্ভহে কৰি দিছোঁ, কাৰণ তেখেতৰ দৰে এজন মহাসাধু উপস্থিত থকা অৱস্থাত আমি সেইখিনি অন্ততঃ আজি বহলকৈ আপোনালোকৰ মাজত নকওঁ। তেখেতলৈ সেই বস্তুটো আমি এৰি থৈ গৈছোঁ যে পঞ্চপাপ আৰু পঞ্চযজ্ঞৰ ওপৰত কৃপালু বাপজনে আপোনাসবক দাঙি ধৰিব। এতিয়া পদে কৈছে যে এই 5টা পাপ যিসকলৰ ঘৰত হয়, ভগৱন্ত এই 5টা পাপ নকৰিলে মানুহবিলাক খাবলৈ নোপোৱাকৈ মৰিব বুলি কৈছে। এই 5টা পাপৰ কাৰণে পঞ্চযজ্ঞ আছে। সেই যজ্ঞ যিখন ঘৰত নাই, সেইখন ঘৰত কলি থাকে। সেইকাৰণে কৈছে যে বেদৰ আগম পন্থাৰ জ্ঞানেৰে
যুগ বিপক্ষ অনীতিকে নীতি বুলি যিসকলে কৃষ্ণৰ বিপৰীত চিন্তাৰে পঞ্চযজ্ঞ আৰু বলি বিধান আদি কৰ্ম আগবঢ়াই লৈ যায়, তেওঁলোকৰ শুনিব লগা বহুত থাকে, কিন্তু পথটো তেওঁলোকৰ শৰীৰ বিমুখ হৈ যোৱাৰ কাৰণে তেওঁলোকৰ আয়ুসবিলাক অভাৱত নষ্ট হৈ যায়। কাৰণ তেওঁলোকৰ চিন্তাবিলাক ক'ত থাকে? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে। দিনত হ'লে কেনেকৈ পইচা পাতি কেইটামান অৰ্জন কৰি নিজৰ লগতে ইষ্টমিত্ৰ কুটুম্বক পালন পোষণ কৰিব পাৰি, ভোগ বিলাসিতাৰ মাজত জীৱন অতিবাহিত কৰিব পাৰি, সেই চিন্তাত থাকে। নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰে, আৰু ৰাতি শোৱাৰ সময়তো পৰিয়ালৰ লগত ঈশ্বৰৰ কথা নাপাতে। কি পাতে? বোলে আজি 20 টকাকে আলু কেজি কিনি আনি 40 টকাকে বেচিলোঁ, 20 টকা লাভ পালোঁ। 30 টকাকে জলকীয়া কিনি আনি 15 টকাত বেচিলোঁ, 15 টকাৰ লোকচান হ'ল। এই লাভ লোকচানৰ কথাবিলাকে ৰাতিও পাতি সময় অতিবাহিত কৰে। এনেকৈ থাকোঁতে থাকোঁতে তেওঁলোকৰ কি হৈ যায়? বোলে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, আশাবিলাক নিষ্কাম ভাৱলৈকে উন্নীত নহয়। ভোগ আৰু বিলাসিতাৰ মাজত তেওঁলোকৰ আশাবিলাক কি হৈ থাকে? অহা যোৱা কৰি থাকে। আৰু সিহেতু নেদেখে নৰে আপোন বিনাশ। আৰু সেইকাৰণে তেওঁলোকে যে প্ৰকাৰণতে নিজে নিজৰ ধ্বংসহে মাতি আনিছে, এই কথাটো তেওঁলোকে অনুভৱ কৰিব নোৱাৰে। গতিকে হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা, পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। গতিকে যাৰ মুখ্য সাধন কৰিবলৈ মন আছে, হে ৰজা, সকলোৱে কিন্তু কৃষ্ণ কথা শুনিব লাগিব। কেনেকৈ? কেৱল দেহটো দি পেলাই শুনিলে নহ'ব। আজি আমি ভাগৱতৰ এই অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, ঠিক 12 বাজিবলৈ 10 মিনিট থাকোঁতে কোনোবা এজন ব্যক্তিয়ে যেনিবা ভাবিলে যে মই আজি ৰাতিপুৱা 10 বজাৰ পৰা ইয়াত বহিম, সন্ধ্যা 7 বজালৈকে ভাগৱত শুনিম বুলি যদি বহি থাকি 12 বাজি 10 মিনিট থকাৰ পৰাও যদি বহি 7টালৈকে থাকে, মনটোৱে যদি ভাবি থাকে যে ইমান গৰমত কেলৈ আহিছিলোঁ জানো, তেতিয়াহ'লে ইয়াত বহি থকাটো শ্ৰমহে হ'ব। কিন্তু কোনোবা এজন ব্যক্তি যদি বোলে এতিয়া কেইটা বাজিছে, বোলে 12টা 23ত আহিছে, এতিয়া আপোনালোকৰ নিজৰ ঘড়ীটো 12টা 23 হৈছে, গতিকে 12টা 23ত আহি যদি কোনোবাই ঠিক 1:30টা বজাতো অকণমান বোলে ঘৰৰ পৰা আহি আকৌ শুনিম বুলি বহেহি, তাত কিন্তু কোনো অপৰাধ নাই। সেইকাৰণে প্ৰথম স্কন্ধতেই সিদ্ধান্ত দিছে, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বৃথা। আপুনি যদি এটা ক্ষণ সৎ ব্যৱহাৰ কৰি অকণমানো শুনিব পাৰিছে, আৰু যি এটা ক্ষণো কৃষ্ণৰ কাৰণে দিব পৰা নাই, তেওঁৰ আয়ুস কিন্তু অভাৱত নষ্ট হ'ব। আৰু যি দিব পাৰিছে, তেওঁৰ আয়ুস অকণমান দিলেও সেয়া ভগৱন্তই তেওঁক অক্ষয় অব্যয় কৰি দিব বুলি কৈছে। সেইকাৰণে অতি সুন্দৰকৈ কৈ গ'ল যে মনটো চিত্তটো কৃষ্ণক দি যেতিয়া শুনিবা, ভগৱন্তৰ পদযুগল মনলৈ আহি যাব। নাৰায়ণৰ স্মৰণেহে পৰম মংগল। ভগৱন্তৰ নাম স্মৰণেহে জীৱনৰ প্ৰকৃত, এই যে আগত ক'লে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, এই স্মৰণৰ যোগেদি পৰম মংগল আহাৰ একমাত্ৰ চিন্তনৰ উৎসটোৱে হ'ল নাৰায়ণ, ইয়াৰ পদৰ বিষয়ৰ মতে। গতিকে নাৰায়ণৰ নাম স্মৰণ কৰিলে, সেইকাৰণে হয়তো ব্ৰহ্মাদেৱে কি কৰিলে, 4 বেদৰ 4 আক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেইকাৰণে নাৰায়ণ নামটো ব্যক্ত কৰি ভকতৰ কাৰণে থৈ গৈছে। এহি মানে জীৱনৰ জন্মৰ অসাম ফল, আৰু ইয়াতে আমাৰ জন্ম আৰু জীৱনৰ সফলতা লুকাই থাকে। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। জীৱনৰ অন্তকালত যি ঈশ্বৰৰ নাম লয়, সেইজনৰ মহিমা কথা কৈ কোনেও শেষ কৰিব নোৱাৰে। কিন্তু অন্তকাল মানে কি? জীৱনৰ শেষ সময়খিনি নহয়। আমাৰ এতিয়া কি হৈছে? ক্ষণে ক্ষণে তুতে আয়ু জানিবা নিশ্চয়, কালৰ মুখত জীৱ যেবে সে পৰয়,
তেতিক্ষণে মৃত্যু বুলি কহিলো নিশ্চিত কৃষ্ণ গুণ নাম সেহি কৰিও বেকত আমাৰ ক্ষণে ক্ষণে আয়ুসবিলাক গৈ আছে কাল সৰ্পৰ মুখত পৰা দিনাই মৃত্যু সেইকাৰণে প্ৰতিটো দিনে জীৱনৰ শেষ দিন বুলি ভাবি কাৰণ আমি কোনদিনা মৰিম যিহেতুকে নাজানো সেইকাৰণে ভাগ্যৱান সেইজনেই যিজনে সুস্থ অৱস্থাৰ পৰা ঈশ্বৰৰ নাম লৈ জীৱনৰ শেষ সময়ত অন্য চিন্তা নানি ভগৱন্তৰ নাম আনিব পাৰে আৰু তাৰ কাৰণে যিটো ব্ৰহ্মময় দেখে জগত নিখিল যে যিজনে সকলোকে ব্ৰহ্মময় দেখে জগতখনক ব্ৰহ্মময় দেখে কাকো ভিন্ন নেদেখে যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল সমস্ত পাপ পুণ্যৰ পৰা মুক্ত হৈ পৰম ব্ৰহ্মত বিলীন হৈ জীৱনৰ যি অধ্যায় এয়া সমাপ্ত কৰি জন্ম মৃত্যুৰ পৰা মুক্ত হ'ব পাৰিব গতিকে এইখিনিলৈকে আমাক কৈছে আমি জীৱনক জয় কৰিবলৈ হ'লে জন্ম মৃত্যু চক্ৰবাতৰ পৰা নিজক ৰক্ষা কৰিবলৈ হ'লে সমস্ত জীৱক ব্ৰহ্মময় দৃষ্টিৰে আমি চাবলৈ যত্ন কৰিব লাগিব কাৰণ পাপ লৈ গ'লেও সংসাৰলৈ আহিব লাগিব পুণ্য লৈ গ'লেও সংসাৰলৈ আহিব লাগিব সেইকাৰণে পাপ আৰু পুণ্য এই দুইটা বস্তু আমি এই সংসাৰতে নিঃশেষ কৰিব লাগিব কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি